বিদেশ ভ্ৰমণ সামৰি যোৰহাটৰ বানাক্ৰান্তৰ কাষত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ভোগদৈ আৰু জাঁজি নৈৰ বানে প্লাবিত কৰা গড়মূৰ ইটাখুলি টেকেলা কাকজান আদি অঞ্চলত বান পৰিস্থিতিৰ বুজ লয় বিধায়কগৰাকীয়ে যোৰহাট সমষ্টিত যিমান ক্ষয়ক্ষতি হৈছে সেই সন্দৰ্ভত প্ৰতিবেদন প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰীক দুৰ্যোগৰ সময়ত সততাৰে কাম কৰাৰ বাবে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ধন্যবাদ জ্ঞাপন কৰে হিতেন্দ্ৰনাথ গোস্বামীয়ে বিদেশত থকা সময়তো বানপীড়িতৰ খবৰ লৈ আছিল বুলি তেওঁ মন্তব্য কৰে এই সময় দলীয় কৰ্মীসকলে বহু কষ্ট স্বীকাৰ কৰি বানপীড়িতৰ হৈ কাম কৰি আছে বুলি মন্তব্য কৰিলে যোৰহাটৰ বিধায়কগৰাকীয়ে এটা ছিল কেইদিনমান সময় মই আহিব পৰা অৱস্থাত নাছিলোঁ তেতিয়া মোৰ কাৰণে এটা সৌভাগ্য যে মোৰ যিখিনি সহকৰ্মী যোৰহাটত মই এটা দলৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ বহুত দিন আৰু এই দলে চৰকাৰ হৈ আছে আৰু আমাৰ প্ৰতিনিধিখিনিয়ে মোৰ গোটেই দায়িত্বটো তেওঁলোকে বহন কৰিছে আৰু মোক কৈছে আপুনি চিন্তা নকৰিব আমি বহন কৰিম কাৰণ ইমিডিয়েটলি মই আহিব পৰাও মোৰ এটা অসুবিধা আছে কাৰণ ফেমিলি গৈছিল গতিকে একেলগে নতুনকৈ টিকেট কাটি আকৌ আহিবলৈ বিচৰাটো অলপ অসুবিধা আছিল মই তেতিয়া তেওঁলোকে কৈছে আপুনি চিন্তা কৰিব নালাগে মই যিহেতু যোৱাকালি পৰহি আহিলোঁ গতিকে আহিলেও হ'ব আমি এইখিনি চাম আৰু মই কৰ্মীসকলক ধন্যবাদ দিছোঁ মই যোৰহাটৰ জনসাধাৰণকো ধন্যবাদ দিছোঁ তেওঁলোকে ৰেজিষ্ট কৰিছে আৰু তেওঁলোকে কাম কৰি আছে আৰু আজি কালি গধূলিৰ পৰা মই ঠাইবিলাক ভুমুকি মাৰিছোঁ আৰু সকলোৰে লগতে পজিটিভ কথাই পাতিছোঁ আৰু কেইবাটাও অনুষ্ঠানে তেওঁলোকে সহায় কৰাৰ কথাও কৈছে আনকি এটা ধৰ্মীয় মন্দিৰ ডাঙৰ মন্দিৰ মই এতিয়া তাত গৈছিলোঁ সেইফালে তেওঁলোকেও কিবা এটা বিচাৰে যে কিবা এটা কৰিব বিচাৰে মই কৈছোঁ লেট আছ হেভ এ প্ৰপাৰ প্লেনটো হোৱাৰ পিছত চাইণ্টিফিকলি কৰিব লাগিব আৰু কিখিনি কাম কৰিলে ভোগদৈৰ এই যে এনেকৈ যে মানে এই যে ভিতৰলৈ সোমাই আহিলে কিয় সোমাই আহিলে ইয়াত আমি স্লুইচ গেট কিবা থাকিব লাগে নেকি আমি এই কথাবিলাকো অলপ চাম চাই লৈ পেলাই আমি গৰমৰ ফালে দুখন স্লুইচ গেটে খুব ভাল কাম কৰিলে গাঁৱত মানুহক অসুবিধা নহ'ল কিন্তু এইফালে আমাৰ উজাই আহিলে মানে তাত অকণমান এখন স্লুইচ গেটে কাম ভাল ধৰণে কৰা নাই কিন্তু বহুত ৰেজিষ্ট কৰিলে কিন্তু ভাল ধৰণে কৰা নাই আমি সেইকাৰণে নতুন যিটো আমাৰ মেথড আছে এই মেথডৰ সৈতে এই কামখিনি কৰাৰ ক্ষেত্ৰতো আমি নিশ্চয় চেষ্টা কৰিম আৰু এইটো ক্ষেত্ৰত চৰকাৰ নিশ্চয় আগবাঢ়ি আহিব কাৰণ চৰকাৰ সদায় পজিটিভ আৰু পজিটিভ চেঞ্চত এতিয়া আমিবিলাকে প্ৰতিনিধিবিলাকে নিজৰ নিজৰ সমষ্টিৰ ক্ষেত্ৰত কাম কৰিব লাগিব আৰু পাৰিলেতো মই অন্য সমষ্টিলৈ যোৱাৰ এটা ইচ্ছা আছে কিন্তু প্ৰথমে নিজৰ সমষ্টিৰ কামখিনি চাই ল'ব খুজিছোঁ বিশেষকৈ বেয়া লাগিছে নাজিৰা শিৱসাগৰ সেইবিলাক মানে সেই ছাইডত যিটো দেখিছোঁ টিভিত সঁচাই দুখ লগা তাৰ তুলনাত আমি বহুতখিনি ভগৱানৰ কৃপাত আমি ইয়াত মানে ভালে আছোঁ বিদেশটো বেয়া বস্তু নহয় আৰু বিদেশ মোৰ ঘৰৰ দাদাহঁতো বিদেশতে আছে বহুত কিন্তু মই এইটো বিদেশত ফুৰিবলৈ যোৱা নাছিলোঁ মই একাডেমিক কাৰণত গৈছিলোঁ শিক্ষাগত এটা ঘটনা অনুষ্ঠানৰ কাৰণে আৰু সেই ঘটনাটোৰ কাৰণে গৈছিলোঁ কাৰণ মই যোৱা নাছিলোঁ ৩-৪ বছৰ কেতিয়াও কিন্তু শিক্ষাগত অৰ্হতাত তেওঁ ভাল ধৰণে কৃতকাৰ্য হোৱাৰ কাৰণে মই নিজেও গৈছিলোঁ কনভকেশ্যনত